জুবিনদাৰ নাই, এই সন্দৰ্ভত কি জনাব? হয়, আজি আপুনি ঠিকেই কৈছে যে অসমৰ হাৰ্ট স্বৰূপ আপোনাৰ আমাৰ সকলোৰে পৰিচিত যে অকল অসম নহয়, ভাৰতবৰ্ষৰ কাৰণে এটা ক্ষতি আমাৰ কাৰণে হৈ গ'ল যে এজন 52 বছৰীয়া যুৱক বুলি ক'লেও ভুল নহ'ব যে তেখেতে আমাৰ গায়ে বুয়ে আৰু থলুৱা যিখিনি ৰীতি নীতি আছে চবতেই তেখেতৰ যি কলাকৃষ্টিৰ মাধ্যমে আৰু ভাষাৰে গীতৰ ভাষাৰে আমাৰ ছ'চাইটিখন উন্নত কৰাত যথেষ্ট তেখেতৰ গৰিহণা আছিল। তেখেতে অসমৰ কাৰণে যিখিনি কৰি থৈ গৈছে, আজি তেখেতে আমাক অসমবাসীক এৰি থৈ যোৱাত আমি অসমবাসীয়ে আৰু অসমীয়াই যে বিশেষকৈ আমাৰ শিল্পী সমাজ যেনেকৈ আজি আপোনালোকে চাইছে আমাৰ ইয়াৰ আটাইকেইজন শিল্পী অনুৰাগীসকলে যথেষ্ট মানে শোকবদ্ধ হৈছে, তেখেতৰ কান্দিছেও অনেকে। আপোনালোকে জানে যে জুবিন দাক নাপায় যে আজি শিল্পী সমাজে এনেকৈ বিভিন্ন দূৰ দূৰান্তৰ পৰা আহি তেখেতে যে আমাৰ এই শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে যে তেখেতে আজি ইয়াত আমি চাবলৈ পাইছোঁ বহুতো শিল্পী বহুতো জুবিন দাৰ অনুৰাগী